কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকৰ আগত লৈ আহিছোঁ মই আৰি মাছৰ জোলৰ ৰেচিপি। মই ইয়াতে আধা কেজি আৰি মাছ লৈ লৈছোঁ আৰু ভালদৰে ধুই চাফা কৰি মাজতে দুটুকুৰ কৰি লৈছোঁ। এফালে কেৰাহী এখন গৰম কৰি মই মিঠাতেল দি দিছোঁ আৰু মিঠাতেলখিনি যেতিয়া গৰম হৈ আহিছে ইয়াত মই দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি দি দিছোঁ। পিঁয়াজৰ লগতে ইয়াত মই সোৱাদ অনুসৰি নিমখ এড কৰি লৈছোঁ যাতে পিঁয়াজখিনি সোনকালে কোমলি আহিব পাৰে। পিঁয়াজখিনি মিডিয়াম ফ্লেমতে ভাজি ল'ব লাগিব। ভাজোঁতে পিঁয়াজখিনি কোমলি আহিব। পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ কোমলি আহিছে। এতিয়া মই ইয়াত এড কৰিম এচামুচ নহৰু বটা। নহৰু বটাখিনি এড কৰি লাহে লাহে মিডিয়াম ফ্লেমতে ভাজি ল'ম যাতে নহৰুৰ কেঁচা গোন্ধখিনি ইয়াৰ পৰা আঁতৰি যায়। নহৰুৰ কেঁচা গোন্ধখিনি আঁতৰি যোৱাৰ পিছত ইয়াত এড কৰি দিছোঁ এটা ডাঙৰ চাইজৰ বিলাহী। বিলাহীখিনিও ইয়াৰ লগতে মিডিয়াম ফ্লেমতে ভাজি ল'ব লাগিব। বিলাহীখিনি ভাজোঁতে এয়া কোমলি আহিছে, তেলো এৰি দিছে কেৰাহীৰ কাষে কাষে। এতিয়া ইয়াত এড কৰি দিম গুড়ি মছলাখিনি। ইয়াত এড কৰি লৈছোঁ আধা চামুচ হালধি গুড়ি, আধা চামুচ জিৰা গুড়ি, আধা চামুচ ধনিয়া গুড়ি আৰু আধা চামুচ শুকান জলকীয়াৰ গুড়ি। সকলোখিনি মছলা দি আকৌ তেলৰ লগত ভালদৰে 2 মিনিটমান ভাজি ল'ম। ইয়াত মছলাখিনি লাগি নাযাবৰ বাবে অকণমান পানী দি ল'ম। পানী দি আকৌ 2-3 মিনিটৰ কাৰণে ভালদৰে ভাজি ল'ম। মছলাখিনি ভজা হৈ গৈছে। ইয়াতে এতিয়া আমি মাছখিনি এড কৰি দিম। মাছখিনি এড কৰাৰ পিছত হাই ফ্লেমত 2-3 মিনিটৰ কাৰণে ভালদৰে ভাজি ল'ম। এই পৰ্যায়টো লাহে লাহে কৰিব লাগিব যিহেতু আমি কেঁচা মাছ দিছোঁ, ভাঙি যোৱাৰ ভয় থাকে। মাছখিনি ভাজি অকণমান পানী দি লৈছোঁ আৰু 10 মিনিটৰ বাবে ঢাকোন লগাই দিছোঁ। 10 মিনিটৰ পিছত চাওক মাছখিনি কি ধুনীয়া সিজি আহিছে। এতিয়া ইয়াত আমি কাটি লোৱা ধনিয়া পাত অকণ দি দিম। ধনিয়া পাতখিনি দি আকৌ 5 মিনিটৰ বাবে হাই ফ্লেমত ঢাকোন লগাই দিম। এয়া চাওক আমাৰ মাছখিনি তৈয়াৰ হৈ গৈছে। ৰেচিপিটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।